হাওড়াঘাটৰ এজন উদীয়মান যুৱক এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। সুস্থ চিন্তা, সমাজৰ উন্নতি, বিভিন্নজনৰ মন জয় কৰা এয়া ৰাজদীপৰ একমাত্ৰ উদ্দেশ্য। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা সন্মান লাভ কৰা ৰাজদীপৰ আছে এক চিনাকি নাম। কেৱল এয়াই নহয়, তেওঁৰ পত্নীৰো অতুলনীয় চিন্তাত সমাজত চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। ৰাজদীপৰ পত্নী কাকলি শইকীয়াই আগতে এগৰাকী সাংবাদিক আছিল আৰু বৰ্তমান ৰেডিঅ' চেনেলত কাম কৰি আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ৰঙালীৰ ৰঙত আমন্ত্ৰিত অতিথি হিচাপে ২০ বছৰ মানৰ মূৰত এনেদৰে মাইক চুই কি ক'লে ৰাজদীপে, শুনক। ইমান এটা সুন্দৰ এজোৰা বিহু চোৱাৰ পাছত হয়তো চাগে বক্তৃতা শুনাৰ ধৈৰ্য নাথাকে। তাতে মোৰ উপযুক্ত বক্তাই যি সাৱলীলভাৱে আপোনালোকৰ কথাখিনি কৈ গ'ল, মোৰ কথাখিনি চাগে আপোনালোকৰ ফটোৱা লাগিব, তথাপিও ক'বলৈ চেষ্টা কৰিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সমূহ সন্মানীয় শিক্ষাগুৰুক মই প্ৰণাম যাচিছোঁ, আমন্ত্ৰিত অতিথি আৰু সমূহ মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধুসকল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সহযোগত তথা ৰাইডিঙীয়া চৌহদৰ উদ্যোগত প্ৰথম বাৰ্ষিক ৰঙালী বিহু সন্মিলন, এই ৰঙালীৰ ৰঙলৈ মোক আমন্ত্ৰণ কৰি অনাৰ বাবে মই আপোনালোক সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিমন্ত্ৰণী পত্ৰখন মই অকণমান পলমকৈ পালোঁ আৰু তাত এটা বস্তু দেখিলোঁ যে মোক বিহু বিশেষজ্ঞ হিচাপে নিমন্ত্ৰণ কৰা হৈছে। বিহু বিশেষজ্ঞ বিশেষণটো মোৰ কাৰণে বহুত গধুৰ হ'ব, মই সিমান অৰ্হতা মোৰ নাই বিহুৰ ওপৰত। প্ৰত্যেকজন অসমীয়াৰ নিচিনাকৈ মই বিহু ভাল পোৱা এজন, বিহু চৰ্চা কৰা এজন অসমীয়া। এই এপ্ৰিল মে' মাহৰ গৰম ঠাণ্ডাৰ বতৰত মাধৈ মালতী তগৰৰ ফুলৰ যিটো মতলীয়া কৰি তোলে, সেই মতলীয়া কৰি তোলা এজন অসমীয়া মই। চ' আজি যিখিনি কথা আমি পাতিবলৈ গৈ আছোঁ বহুত সৰু সৰু কথা, বিহুৰ বিষয়ে তত্ত্বগধুৰ বা তথ্যভিত্তিক কথা নহয়। বিহু আমাৰ বাপুতি সাহোন, আমি শুনো যে আমি বাপুতি সাহোন, আমি সৰুতে ৰচনা লিখোঁতে জানো যে বিহু আমাৰ বাপুতি সাহোন। বাপুতি পিতৃপুৰুষৰ পৰা পোৱা সাহোন এটা সম্পদ, যিদৰে আমি আমাৰ পূৰ্বপুৰুষৰ পৰা পোৱা যিকোনো এটা সম্পদক আমি অতি সযতনে ৰাখোঁ, অতি বুকুৰ কুটুম হিচাপে ৰাখোঁ, ঠিক তেনেদৰে এই বিহুটি আমাৰ প্ৰজন্ম ধৰি প্ৰজন্ম আমাৰ লৈ এটা সম্পদ আমাৰ আগৰ পুৰুষে আমাক দিছে, আমি পিছৰ পুৰুষক দিব লাগিব। সেয়ে আমি প্ৰত্যেকজন অসমীয়াই উঠি অহা চামে বিশেষকৈ বুজা উচিত যে এই বাপুতি সাহোনৰ তাৎপৰ্যতাটো কি। আমি যদি মোৰ ল'ৰাটোক যদি বিহুৰ বিষয়ে শিকাব নোৱাৰোঁ, হয়তো পিছৰ প্ৰজন্মই বিহুৰ তাৎপৰ্যতা বুজি নাপাব। ঠিক তেনেদৰে যদি চোৱা যায় যে বিহুৰ অসমীয়া বিহু কৃষিজীৱী অসমীয়া জাতিটোৰ লগত, আমাৰ সামাজিক জীৱনৰ লগত, আমাৰ দৈনন্দিন জীৱনৰ লগত অতি ওতঃপ্ৰোতভাৱে জড়িত। যেনে ৰঙালী বিহু আমি উদযাপন কৰোঁ খেতিভূমি তৈয়াৰ হোৱা আগে আগে। ছেপ্টেম্বৰ অক্টোবৰ মাহত আমি কাতি বিহু কৰিম, যেতিয়া আমাৰ ধান ভঁৰাল নাটনি হ'ব, কঙালী হ'ব, কিন্তু শস্য পথাৰ ভৰপূৰ হৈ থাকিব। ঠিক তেনেদৰে আমি ডিচেম্বৰ জানুৱাৰী মাহত আমি শস্য উঠোৱাৰ পাছত জানুৱাৰী 14-15 তাৰিখে আমি ভোগৰ উৎসৱ ভোগালী পাতোঁ। কিন্তু আজি 2025 চনত আমি নতুন প্ৰজন্মক সুধিব লাগিব যে জানুৱাৰী মাহৰ পৰা এই এপ্ৰিল মে' মাহলৈকে আমাৰ খেতি পথাৰবোৰ কিয় উদং হৈ পৰি আছে। আজি বৈজ্ঞানিকভাৱে আমি এই খেতি পথাৰবোৰত কিবা কৰিব পাৰোঁ নেকি। আমাৰ যিটো স্বকীয়তা, বিহুৰ যিটো স্বকীয়তা, সেই স্বকীয়তা থাকিবই, কিন্তু আমি আমাৰ খেতি পথাৰবোৰ উদং হৈ ৰাখিব নালাগে। যে মই অনুৰোধ কৰিছোঁ সকলোকে যে আমি জনাসকলে, শিক্ষাগুৰুসকলে তেখেতসকলক কাৰিকৰীভাৱে শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব লাগিব আৰু নৱপ্ৰজন্মই সেইটোৰ ক্ষেত্ৰত আগৰণুৱা হ'ব লাগিব, যাতে আমি এজ এ ছ'চাইটি, এজ এ জাতি আমি আগবাঢ়ি যাব পাৰোঁ আৰু লগতে আমাৰ বিহুৰ যিটো স্বকীয়তা সেইটো যাতে বৰ্তাই ৰাখিব পাৰোঁ। বিহুৰ স্বকীয়তা যেতিয়া কথা কোৱা যায়, সাধাৰণতে আমি বিহু বুলি ক'লে আমি ভাবোঁ আমাৰ প্ৰথম গৰু বিহু, মানুহ বিহু যোৱাৰ পাছত আমি ভাবোঁ আমাৰ অঞ্চলটোত বা আমাৰ চহৰখনত বা আমাৰ গাঁওখনত এইবাৰ বিহু মঞ্চত কোন আহিব, আমি সেইটোতে সীমিত হৈ আছোঁ নেকি। আৰু এই মঞ্চ বিহুৰ লগতে আমি কিছুমান এই বছৰ বিশেষকৈ মই দেখিলোঁ বহুতো ঋণাত্মক ঘটনাই আমাৰ কথা বতৰাত স্থান পাইছে। যেনে ধৰক কোনজন
সংগীত শিল্পীক অপদস্থ কৰা হ'ল, কোনজনে উদ্ভণ্ডালি কৰিলে, আৰু সেই বস্তুবিলাক আমি ব্যস্ত আছোঁ, হয়তো ঘটিছে। কিন্তু বিহুক লৈ আমি ধনাত্মক দিশটো আমি চাব লাগিব। আমাৰ ঋণাত্মক দিশটো যদি আমি বেছি কনজিউম কৰোঁ, বিশেষকৈ নতুন প্ৰজন্মক কৈছোঁ, ছ'চিয়েল মিডিয়াত যদি আমি যিটো কনজিউম কৰোঁ আমি সেইটোৱেই আমালৈ ফিলত আহিব। চ' আমি ভাবোঁ আমি ধনাত্মক দিশটো, পজিটিভ ছাইডটো আমি ল'ব লাগে, আৰু সেই হিচাপে আমি বিহুৰ স্বকীয়তাটো আগুৱাই নিব লাগে। বিহু আমাৰ অসমীয়াৰ আয়ুস ৰেখা, বিহু বাপতি খাব, আৰু বিহুৱে আমাক একতাৰ দোলেৰে বান্ধি ৰাখিব সদায়। আৰু মই ভাবোঁ আজি এই অনুষ্ঠানটো এটা আদৰ্শ হৈ ৰ'ব যে দিনৰ ভাগত আমি সকলোৱে বিহু নাচিছোঁ, বিহুৰ ওপৰত চৰ্চাও কৰিছোঁ, আৰু বিহুৰ পৰা এটা ধনাত্মক দিশ আমি যাতে সকলোৱে লৈ যাওঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সহযোগত